আজি বড়ো জনগোষ্ঠীৰ ধৰ্মীয় উৎসৱ বাথৌ পূজা। বাক্সাৰ গোলাগাঁও বাথৌ থানশালীৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন। ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, মন্দিৰৰ দুৱাৰ উদ্ঘাটন আৰু আৰুচৰে আৰম্ভ হয় বাথৌ পূজাৰ প্ৰথম দিনৰ কাৰ্যসূচী। বড়োসকলৰ আৰাধ্য দেৱতা বাথৌৰ আশীষ ল'বলৈ ভক্তসকলে মন্দিৰৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয়। 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰতিদিনে বিভিন্ন খেল-ধেমালি, নৃত্যানুষ্ঠান আৰু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰমেন মদাহীয়ে কয়, বড়োসকলৰ বাথৌ পূজাত অনুষ্ঠানত মই উপস্থিত থাকি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। এই অনুষ্ঠানত মই সামৰ্থ্য অনুযায়ী সহায় আগবঢ়াই যাম। অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা হ'ব বুলি মই আশা কৰিলোঁ। অনুষ্ঠানত মন্ত্ৰী বিধায়ককে ধৰি প্ৰায় 12খন গাঁৱৰ লোক সমাগম ঘটিব বাথৌ সোণালী জয়ন্তী। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। ধন্যবাদ থাকিল ছাৰলৈ। এতিয়া আজিৰ গোলাগাঁও আঞ্চলিক বাথৌ পূজা কমিটিৰ মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি এই মহৎ কাম এটাত মোক নিমন্ত্ৰণ দিয়াৰ বাবে মই নিথৈ আনন্দিত হৈছোঁ। সেয়েহে বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ আৰু আজিৰ এই শুভ উন্মোচন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। बे समाव जोङो मोर नाम श्री हरेन्द्र रामसियारी। এই গোল্ডেন জুবলি কমিটিৰ সেলিব্ৰেশ্যনৰ মই সভাপতি। গতিকে আমাৰ এই গোলাগাঁও আঞ্চলিক বাথৌ গৌথুম ধৰ্ম আফাদ এই আজি গঠন হোৱা 50 বছৰ হ'ল। 50 বছৰত আমি ভৰি দিছোঁ। গতিকে এইবুলি 50 বছৰৰ যিহেতু লক্ষ্য ৰাখি আমি গোল্ডেন জুবলি পতাৰ কাৰণে এটা যোজনা কৰিছোঁ। আমাৰ এই সেলিব্ৰেশ্যন 5দিনীয়াকৈ চলিব, অৰ্থাৎ আজি 28 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 1 তাৰিখলৈ চলিব আৰু ইয়াত প্ৰতিটো নিশাতে আমাৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন হ'ব। গতিকে সেই প্ৰদৰ্শন হৈ বিভিন্ন আমি গায়ক মাতিছোঁ, ডেন্সাৰ মাতিছোঁ। গতিকে সেই হিচাপে আমি প্ৰতিটো নিশাতে আমাৰ এই কৃষ্টি বা সংস্কৃতি আমাৰ চলি যাই থাকিব। গতিকে এই সেলিব্ৰেশ্যনত আমি আশা কৰিছোঁ আমাৰ কিবা এই সেলিব্ৰেশ্যনৰ এই স্থানত হয়তো বহু মানুহ গোট খাব। গতিকে এইখিনি আমি উদ্দেশ্য লৈ আমাৰ বাথৌ ধৰ্মাৱলম্বী মানুহবিলাকৰ মাজত আমাৰ যিখিনি ৰীতি নীতি, সেই ৰীতি নীতিবিলাক আমি সিঁচৰিত কৰাৰ কাৰণে বা প্ৰসাৰিত কৰাৰ কাৰণে আজি আমি এই গোল্ডেন জুবলিটো পতাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া ইয়াৰ মধ্যতে আমি আলহী হিচাপেতো আমি বহু দূৰণিৰ পৰা মাতিছোঁ। গতিকে এই অঞ্চলত আমাৰ দৰ্শক হিচাপে আমাৰ এই অঞ্চলৰ মুঠাতি 20-25খনমান গাঁৱৰ পৰা ইয়াত গোট খাব আৰু সমাগম ঠিক ভালধৰণে আমি ভবাৰ দৰে হ'ব বুলি আমি ভাবিছোঁ। কাৰ্যসূচীটো থাকিব আমাৰ ইয়াতে আমাৰ যিখিনি মন্দিৰ, এই মন্দিৰ প্ৰাংগণৰ আমাৰ প্ৰসাদ বিতৰণ কৰা হ'ব আৰু প্ৰতিটো ৰাতিপুৱাতে আমাৰ থাকিব আৰজ বুলি কোৱা, আমি আৰজস্থলী, আৰজ পাৰ্টি আমি বিভিন্ন ঠাইৰ পৰা মাতিছোঁ। প্ৰতিদিনে সেইটো থাকিব আৰু সেই আৰজস্থলী শেষ হোৱাৰ পিছতে আমাৰ ইয়াত আমি সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান খেল ধেমালি আয়োজন কৰিছোঁ। সেইবিলাক কুইজ প্ৰতিযোগিতা কৰিছোঁ, সেইবিলাক আমাৰ ইয়াতে কিবা কৰা হ'ব। গতিকে ইয়াত মুঠতে প্ৰতিটো দিনতে আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। 50তম সোণালী জয়ন্তী গোলাগাঁও আঞ্চলিক কমিটিৰ মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি ইয়াত ইমান মহৎ কাম এটাত মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই নিথৈ আনন্দিত হৈছোঁ আৰু মোক নিজকে আজি খুব গৌৰৱ আনন্দিত হৈছোঁ আজি এনেকুৱা ডাঙৰ মহোৎসৱ এটাত মোক নিমন্ত্ৰণ দিয়াৰ বাবে। বাথৌ পূজাৰ বিষয়ে মই ইমানখিনি বাৰু বৰ অভিজ্ঞতা মোৰ নাই, তো সেয়েহে
বড়োসকলক মঠৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজিৰ এই পূজাখনত কৰি। এই 5 দিনা কাৰ্যসূচী বাথৌ পূজাৰ ভালে কুশলে কমিটিখন যেন চলি যায় আৰু আগন্তুক যেন এনেকুৱা কমিটিখিনি কৰি যাব পাৰে ধৰ্মীয় কাম কাজ, সেয়ে মোৰ পৰা আশীৰ্বাদ থাকিল। সিহঁতক যিখিনি পাৰোঁ সেইখিনি মই কাৰ্য অনুযায়ী কৰিম বুলি মই আশা ৰাখিছোঁ। बे समाव जोङो जोंनि मानिजाथाव फोरबोथिलिनि दरखं बेखेवगिरि गौथुमनि गोदोनि मावथि सोद्रोमा बिथांमोनहा जोबोद दुखु जालानि Kampasi di Bagong yang jaga ulas. Benikini